নমস্কাৰ স্বাগতম জনাইছো দা অপিনিয়নলৈ ক্ৰমান্বয়ে কাকচাপি আহিছে লোকসভা নিৰ্বাচন আৰু নিৰ্বাচন কাকচাপি অহাৰ লগে লগে প্ৰস্তুতি বাঢ়িছে প্ৰতিটো ৰাজনৈতিক দলৰে পিছপৰি থকা নাই ভাৰতীয় জনতা পাৰ্টিও কেতিয়াবা যদি ৰাম মন্দিৰৰ কথা কৈ ভোট বিচাৰিছে কেতিয়াবা আকৌ উন্নয়ন বিকাশৰ কথা কৈ ভোট বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতা পালি নেতাই এইদৰেই 2014 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোট বিচাৰিছিল মোদীয়ে গ্যাৰান্টি দিছিল যে মোদী যদি শাসনলৈ আহে তেনেহলে প্ৰত্যেক বছৰত 2 কোটিকৈ নিবনুৱা সংস্থাপন দিব মোদীৰ প্ৰতিটো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হোৱাৰ দৰে এই 10 বছৰত দেশবাসীয়ে অচ্ছে দিনৰ নামত পালে এটা বৃহৎ শূন্য আৰু শেহতীয়াকৈ বিশ্বগুৰুৰ দেশ কুঙা হৈ পৰিছে নিবনুৱা সমস্যাত এই কথা আমাৰ নহয় এই তথ্য প্ৰকাশ পাইছে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ তথ্যত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ তথ্য অনুসৰি 2022 চনৰ পৰা দেশত তীব্ৰগতিত নিবনুৱা বৃদ্ধি পাইছে দেশৰ 82% যুৱকেই হৈছে নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত লগতে এক প্ৰতিবেদন অনুসৰি ভাৰতবৰ্ষৰ প্ৰায় 60% লোকে অনুভৱ কৰে যে যোৱা 5 বছৰৰ পৰা ভাৰতবৰ্ষত সংস্থাপন লাভ কৰাটো এটা দুৰ্লভ কাম হৈ পৰিছে পৰ্বতত কাছকণি বিচৰাৰ দৰে ভাৰতবৰ্ষত এতিয়া সংস্থাপন বিচাৰিবলগীয়া হৈছে মোদীৰ দেশৰ জনতাই এই তথ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে নিবনুৱা সমস্যা মূল্য বৃদ্ধিৰ সমস্যা এই সকলো সমস্যাৰে ভাৰতবাসী এতিয়া জৰ্জৰিত হৈ পৰিছে আৰু মোদীৰ গ্যাৰান্টি বা মোদীৰ অচ্ছে দিনে এতিয়া ভাৰতবাসীক নতুনকৈ সপোন দেখুৱাব পৰা নাই প্ৰতিবেদন অনুসৰি যদিও মোদীয়ে বিকাশৰ কথা কয় উন্নয়নৰ কথা কয় ভাৰতবৰ্ষক বিশ্বগুৰুৰ দেশ কৰি তোলাৰ সপোন দেখুৱাই দেশবাসীক তেনেস্থলতো ভাৰতবৰ্ষৰ প্ৰতি দুজন ভোটাৰৰ ভিতৰত এজন ভোটাৰে বিশ্বাস কৰে যে দেশত কোনো উন্নয়ন হোৱা নাই বিগত সময়ছোৱাত লগতে দেশৰ 30% ভোটাৰে বিশ্বাস কৰে যে দেশত উন্নয়ন কেৱল ধনীৰ বাবেহে হৈছে এয়া এই মুহূৰ্তৰ এক বৃহৎ প্ৰত্যাহ্বান মোদী চৰকাৰৰ বাবে যেহেতু দেশবাসীয়ে মোদী চৰকাৰে যি চশমা পিন্ধাই ৰাখিব বিচাৰিছে দেশবাসীক উন্নয়নৰ কথা কৈ ভাষণৰ ফুলজাৰিৰে দেশবাসীক বিপথে পৰিচালিত কৰিব খুজিছে মোদী চৰকাৰৰ সেই এজেন্ডা বা সেই চাতুৰ্য এতিয়া দেশবাসীয়ে বুজি পাইছে হেয়া মোদী চৰকাৰৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে যেহেতু লোকসভা নিৰ্বাচন সমাগত মোদীয়ে যদিও গ্যাৰান্টিৰ কথা কৈছে নতুনকৈ তথাপি কিন্তু জনতাই এতিয়া পদে পদে অনুভৱ কৰিছে যে মোদী চৰকাৰখন দেশবাসীৰ বাবে বিপদজনক হৈ পৰিছে আৰু সেই তথ্যই প্ৰকাশ পাইছে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ প্ৰতিবেদনত গতিকে নানা ধৰণৰ সমস্যাৰে ভাৰাক্ৰান্ত দেশবাসীয়ে অনাগত লোকসভা নিৰ্বাচনত মোদী চৰকাৰক যে এক সঠিক উত্তৰ দিব হেয়া বৰ্তমান সময়ত নিশ্চিত হৈ পৰিছে দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দা অপিনিয়নক সহায় কৰক আপুনি যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি দিয়ক লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদ ধাৰা আগুৱাই নিবলৈ স্ক্ৰিনত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ